ওম শান্তি। আজি 3 আগষ্ট 2021 বাবাৰ মধুৰ মহাবাক্য। মৰমৰ সন্তানসকল, বাপদাদাৰ স্মৃতি ভৰা স্নেহ ল'বলৈ হ'লে সেৱাধাৰী হোৱা। বুদ্ধিত যদি জ্ঞান ভৰপূৰ হৈ আছে তেন্তে বৰষা। প্ৰশ্ন: কোনটো নিচাই ভৰপূৰ ডাৱৰকো উৰুৱাই লৈ যায়, বৰষিবলৈ নিদিয়ে? উত্তৰ: যদি অদৰকাৰী দেহ অভিমানৰ নিচা জাগে তেন্তে ভৰপূৰ ডাৱৰো উৰি যাব, বৰষিলেও সেৱাৰ সলনি অহিত কৰিব। যদি বাবাৰ প্ৰতি স্নেহ নাই, তেওঁৰ সৈতে যোগ নাই, তেন্তে জ্ঞান থকা স্বত্বেও যেন খালী। এনেকুৱা খালী ডাৱৰে অনেকৰ কল্যাণ কেনেকৈ কৰিব? ওম শান্তি। বাকী অলপ ডাৱৰ আছে, যেনেকৈ বৰষুণ যেতিয়া কম হৈ যায় তেতিয়া সাগৰৰ ওপৰত ডাৱৰ নাথাকে, ঠাণ্ডা হৈ যায়। সেইদৰে ইয়াতো ঠাণ্ডা হৈ যায়। ডাৱৰ বুলি তেওঁলোকক কোৱা হ'ব যিসকলে সজীৱ হৈ গৈ বৰষে। যদি কোনোবাই বৰ্ষাৰ সৃষ্টি নকৰে তেন্তে তেওঁলোকক জানো ডাৱৰ বুলি ক'ব? এয়া হৈছে জ্ঞানৰ ডাৱৰ, সেয়া হৈছে পানীৰ ডাৱৰ। জ্ঞানৰ ডাৱৰ আহে যেতিয়া ঋতু আহে, সজীৱ হৈ গৈ অন্যকো সজীৱ কৰে। ডাৱৰো ক্ৰমানুসৰি থাকে। কোনোবাইতো বহুত জোৰেৰে বৰষে। ডাৱৰৰ কামেই হৈছে বৰষা আৰু লেৰেলি যোৱা গছবোৰক সজীৱ কৰা। যাৰ পূৰা জ্ঞান আছে তেওঁলোক লুকাই বহি নাথাকে, তেওঁলোকক পিতাৰ নিৰ্দেশনাও নালাগে। হয়েই ডাৱৰ, আহেই ভৰপূৰ হৈ বৰষিবলৈ। য'ত অনুৰ্বৰ মাটি দেখে তেতিয়া গৈ সেউজী কৰি তুলিব লাগে। মহাৰথী সন্তানেতো সকলোবোৰ সেৱাকেন্দ্ৰৰ বিষয়ে ভালদৰে জানে। কোনটো সেৱাকেন্দ্ৰ ঠাণ্ডা, কোনটো সেৱাকেন্দ্ৰৰ সন্তানসকলৰ বেছিকৈ ধুমুহা আহে, মহাৰথী সেৱাধাৰীসকলে ভালদৰে জানে। বাবায়ো সদায় কয়, সেৱাধাৰীসকলক স্মৃতি ভৰা স্নেহ দিবা। ভাল ভাল ডাৱৰ সেৱাত যাব। প্ৰদৰ্শনীটো সকলোৱে একে ৰসত নুবুজায়। মুখ্য কথাই হৈছে এইটো, গীতাৰ ভগৱান নিৰাকাৰ পৰমপিতা পৰমাত্মা, চাকাৰী শ্ৰীকৃষ্ণ নহয়। বুজোৱাৰ বহুত ভাল পদ্ধতি লাগে। গোটেই দিন এইটোৱেই খেয়াল চলি থাকিব লাগে যে সকলোকে গৈ জগাওঁ। সকলো ঘোৰ অন্ধকাৰত পৰি আছে। সকলোকে প্ৰেমেৰে বুজাই থাকা যে দুজন পিতা আছে, এজন হৈছে হদৰ অৰ্থাৎ লৌকিক আৰু আনজন হৈছে বেহদৰ অৰ্থাৎ পাৰলৌকিক। বেহদৰ পিতাকহে পতিত পাৱন বুলি কয়। এতিয়া তোমালোক সন্তানসকলে বুদ্ধি প্ৰাপ্ত কৰিছা। জগতৰ মনুষ্য দেখাত যদিওবা জাকজমকীয়া, কিন্তু হয় পাথৰ বুদ্ধিৰ। বাবাই নিজেই কয়, এই সাধু নামধাৰী সকলকো ময়েই উদ্ধাৰ কৰিব লাগে। তেওঁলোকেও ৰচনা আৰু ৰচয়িতাক নাজানে। সত্য যুগৰ পৰা আকৌ এই জ্ঞান প্ৰায় লোপ হৈ যায়, কিন্তু এইটো কোনেও গম নাপায়। শাস্ত্ৰত এই জ্ঞান নাই, তাৰ দ্বাৰা কাৰো সদ্গতি হ'ব নোৱাৰে। গীতাৰ কিমান মান আছে, কিন্তু সেয়াটো হৈছে ভক্তিমাৰ্গ। পিতা পতিত পাৱন, তেওঁ বহি ৰাজযোগ শিকায়। তেন্তে নিশ্চয় বাদশ্বাহীৰ কাৰণে নতুন সৃষ্টি লাগে। পিতাহে আহি ৰাজযোগ শিকাব, এয়াও এতিয়া তোমালোকে গম পাইছা। যিসকলক কল্প পূৰ্বে বুজাইছিল তেওঁলোককহে এতিয়া বুজাব, তেতিয়া বুজিব। এয়া সেই যুদ্ধ নহয় যিবোৰ সদায় চলি আহিছে। 8-10 বছৰ চলি পুনৰ বন্ধ হৈ যাব। নাটক অৰ্থাৎ ড্ৰামা অনুসৰি যিবোৰ বোমা তৈয়াৰ কৰা হৈছে সেয়া কোনো ৰাখি থবৰ কাৰণে নহয়। পতিত মনুষ্যৰ মৃত্যু নোহোৱাকৈ সত্যযুগ নাহিব। শান্তি কেনেকৈ স্থাপন হ'ব সেয়াও বুজাবলগীয়া হয়। শান্তি স্থাপন কৰা বা শ্ৰেষ্ঠাচাৰী সৃষ্টি ৰচনা কৰা, এয়াতো এজন পিতাৰহে কাম। পিতাই কয়,
অন্যৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি এজনৰ সৈতে গঢ়িব লাগে। দেহ সহিত যিবোৰ দেখিবলৈ পোৱা যায় সেই সকলোবোৰৰ পৰা সংযোগ ছিঙিব লাগে। এতিয়া আমি উভতি যাব লাগে, গতিকে ঘৰকহে স্মৰণ কৰিব লাগে। এতিয়া তোমালোকে বুজি পোৱা, এয়া হৈছে মৃত্যুলোক। আমি অমৰলোকলৈ যাবৰ কাৰণে অমৰ কথা শুনি আছোঁ। দেৱতাসকলক কোৱা হয় দৈৱী গুণধাৰী মনুষ্য। ইয়াততো এজনো থাকিব নোৱাৰে। কৃষ্ণৰ কাৰণেও কিমান গ্লানি লিখি দিছে, একোৱেই বুদ্ধিত উদয় নহয়। এতিয়া তোমালোক সন্তানসকলে ভালদৰে পুৰুষাৰ্থ কৰিব লাগে, দৈৱী গুণ ধাৰণ কৰিব লাগে। দৈৱী গুণ কাক কোৱা হয় সেয়াও বুজোৱা হয়। সম্পূৰ্ণ নিৰ্বিকাৰী নিশ্চয় হ'ব লাগে। এয়া হৈছে মুখ্য প্ৰথম গুণ। য'তে ত'তে তোমালোকে দেখিবা পবিত্ৰৰ আগত অপবিত্ৰই মূৰ দোৱায়। সত্যযুগত হয়েই পবিত্ৰ, তেন্তে তাত মন্দিৰ নাথাকে। আকৌ যেতিয়া পূজাৰী হৈ যায় তেতিয়া মন্দিৰ নিৰ্মাণ কৰে। যিসকল পাৱন আছিল তেওঁলোকেই পতিত হয়। এয়া হৈছে বহুত জন্মৰ অন্তিম জন্ম। পিতাই কয় এই পুৰণি সৃষ্টিক, পুৰণি শৰীৰকো পাহৰিব লাগে। এই পুৰণি সৃষ্টি নাশ হ'ব লাগে। পুৰণি সৃষ্টি নাশ হ'বলৈ সময় নালাগিব। এই পুৰণি সৃষ্টি, ধন দৌলত সম্পত্তি সকলোবোৰ নাশ হোৱাৰ পথত। কেইটিমান দিন বাকী আছে। জগতত জানো কোনোবাই গম পায় যে এই পুৰণি সৃষ্টি নাশ হৈ যাব? তোমালোকে শুনোৱা, কিন্তু যেতিয়া বিশ্বাসো জন্মিব তেতিয়াহে ভগৱান উৱাচ, যেতিয়া বুজিব তেতিয়াহে বুদ্ধিত ধাৰণ হ'ব। পিতাই তোমালোক সন্তানসকলক কয় নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। সন্তানসকলে জানে যে বেহদৰ পিতাই আমাক ৰাজযোগ শিকায়। তেওঁ হৈছে সকলো আত্মাৰ পিতা, সকলো ভাই ভাই। স্বৰ্গত সকলো ভাতৃ সুখী আছিল, কলিযুগত সকলো ভাতৃ দুখী, সকলো আত্মা নৰকবাসী। কেৱল আত্মাইতো নাথাকিব, শৰীৰো লাগিব, নহয় জানো? এতিয়া তোমালোক সন্তানসকল আত্ম অভিমানী হ'ব লাগে। ইয়াতেই পৰিশ্ৰম হয়। মাহীৰ ঘৰ অৰ্থাৎ ইমান উজু নহয়। এইটো অৱস্থা দৃঢ় তেতিয়াহে হ'ব যেতিয়া প্ৰথমতে এইটো নিশ্চয় হ'ব যে পৰমপিতা পৰমাত্মাই আমাক পঢ়ায়। শিৱবাবা আহে এই শৰীৰৰ দ্বাৰা পঢ়াবলৈ। আমিও শৰীৰৰ দ্বাৰা শুনো, ধাৰণ কৰোঁ। সংস্কাৰ অনুসৰিয়েই এটা শৰীৰ এৰি আন এটা ধাৰণ কৰে। যেনেদৰে বাবাই সৈনিকসকলৰ উদাহৰণ দিয়ে। যুদ্ধ কৰাৰ সংস্কাৰ লৈ যায়, তেতিয়া পুনৰ সেই সংস্কাৰতে আহি যায়। এতিয়া পিতাৰ সংস্কাৰকো তোমালোকে গম পোৱা যে নিৰাকাৰ বেহদৰ পিতাৰ কি সংস্কাৰ আছে। তেওঁ মনুষ্য সৃষ্টিৰ বীজৰূপ, পতিত পাৱন, জ্ঞানৰ সাগৰ। তেওঁৱেই আহি পাৱন কৰি তুলিব। পিতাই কয় মাম একম, অৰ্থাৎ কেৱল মোক পৰম পিতাক স্মৰণ কৰা। তেতিয়া তোমালোকৰ জন্ম জন্মান্তৰৰ বিকৰ্ম বিনাশ হ'ব। নহ'লেতো বহুত শাস্তি খাবলগীয়া হ'ব, পদ একোৱেই নাপাব। এতিয়া সন্তানসকলে জানে যে বাবাই আমাক সহজ ৰাস্তা দেখুৱাই দিয়ে। কয় মনমনা ভাৱ, নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। এই কথাষাৰো গীতাত আছে, কিন্তু ইয়াৰ অৰ্থ বুজি নাপায়। পিতাই কয় মাম একম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। দেহ সহিত দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজি মোক পৰমপিতা পৰমাত্মাক স্মৰণ কৰা। স্মৃতিকেই যোগ অগ্নি বুলি কোৱা হয়। যোগ শব্দটোই গতানুগতিক। গীতাতো আছে, কিন্তু কেৱল কৃষ্ণৰ নাম দি দিয়াৰ বাবে ঘোৰ অন্ধকাৰ কৰি দিছে। এতিয়া তোমালোকে বুজোৱা, তেতিয়া কয় এয়া তোমালোকৰ কল্পনা, একোৱেই গম নাপায়। তেওঁলোকেতো উত্তৰাধিকাৰ নলয়েই। প্ৰথমেতো যেতিয়া এইটো বুজিব যে এওঁ বেহদৰ পিতাও হয়, শিক্ষকো হয়, সদ্গুৰুও হয়,
তেওঁ আমাক পঢ়ায়, এইটো নিশ্চয় দৃঢ় হ'ব লাগে। নতুন ব্যক্তিৰ নিশ্চয় হৈ যাব সেইটো অসম্ভৱ। কোনো নতুনো বুদ্ধিমান হ'লে তেওঁ বুজি পাই যায়। কোনোবাইতো ইয়ালৈ আহিবই নিবিচাৰে, একোৱেই বুজি নাপায়, অলপমানো বুদ্ধিত উদয় নহয়। ইমান অনেক বিকে আছে, নিশ্চয় এওঁলোকে পিতাৰ পৰা উত্তৰাধিকাৰ পাইছে। সেয়া পৰিয়াল হৈ গ'ল। নামেই লিখা আছে ব্ৰহ্মকুমাৰ কুমাৰী, তেন্তে পৰিয়াল হ'ল, নহয় জানো? প্ৰজাপিতা ব্ৰহ্মাৰ পৰিয়াল কিমান ডাঙৰ, কিন্তু এইটো কথা কাৰো বুদ্ধিত উদয় হ'ব নোৱাৰে। কোনোবাই যদি সোধে তোমালোকৰ লক্ষ্য উদ্দেশ্য কি, তেতিয়া ক'বা বাহিৰত ফলকত লিখা আছে প্ৰজাপিতা ব্ৰহ্মকুমাৰ কুমাৰী, তেন্তে পৰিয়াল হৈ গ'ল। ককাৰ পৰা উত্তৰাধিকাৰ পোৱা যায় প্ৰজাপিতা ব্ৰহ্মাৰ মুখৰ দ্বাৰা। শিৱ বাবাই ৰচনা ৰচে, তেন্তে তেওঁ ৰচয়িতা অৰ্থাৎ ক্ৰিয়েটৰ হ'ল। স্বৰ্গ ৰচনা কৰে, তেন্তে নিশ্চয় সন্তানসকলক স্বৰ্গৰ উত্তৰাধিকাৰ দিব। তেন্তে এয়া পৰিয়াল নহ'ল জানো? পিতা, পুত্ৰ, কন্যা আৰু ককা। ব্ৰহ্মাও আছে, শিৱো আছে। তেওঁ হৈছে ৰচয়িতা, নিৰাকাৰ হয়, তেন্তে সন্তানসকলক উত্তৰাধিকাৰ কেনেকৈ দিব? ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। এয়াতো ভালদৰে বুজাব লাগে। এনেকৈ কোৱা এয়া তোমালোকৰ পিতাৰ ঘৰ। ইয়াক কোৱা হয় ৰুদ্ৰ জ্ঞান যজ্ঞ। আমি ব্ৰাহ্মণ, পিতাৰ বাহিৰে অন্য কোনেও ৰাজযোগ শিকাব নোৱাৰে। গীতাটো আছে নহয়, মন্মনা ভৱ অৰ্থাৎ মাম একম, কেৱল মোক স্মৰণ কৰা। গতিকে আমি সেইজন পিতাকেই স্মৰণ কৰোঁ। ভক্তি মাৰ্গত গায়ন কৰে যে বাবা আপুনি আহিলে আমিতো উৎসৰ্গিত হৈ যাম, আমি আপোনাৰ হৈ যাম। আমি আত্মাই এই দেহ ত্যাগ কৰি আপোনাৰ লগত গুচি যাম। আপোনাৰ হৈ গ'লে তেতিয়াতো নিশ্চয় আপোনাৰ লগতে যাম। কন্যাৰ বিয়া হ'লে তেতিয়া প্ৰিয়তমে লগত লৈ যায়, নহয় জানো? এই শিৱ প্ৰিয়তমেও কয় মই তোমালোকক এই দুখৰ পৰা মুক্ত কৰি সুখ ধামলৈ লৈ যাম। আকৌ নিজৰ পুৰুষাৰ্থ অনুসৰি গৈ ৰাজত্ব কৰিবা। যিয়ে যিমান জ্ঞান ধন ধাৰণ কৰিব সিমান উচ্চপদ পাব। সৰু কন্যাসকলেও সেৱা কৰি আছে। তেওঁলোকেই ডাঙৰ বিদ্বান পণ্ডিত আদিক বুজাব লাগে, ৰুচি থাকিব লাগে। মল্ল যুদ্ধত ইজনে সিজনৰ লগত যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনায়। সেৱাধাৰী সন্তানসকল আৰামেৰে শুব নালাগে। আৰাম হাৰাম অৰ্থাৎ নিষিদ্ধ হয়। যিসকলে নিজক মহাৰথী বুলি ভাবে তেওঁলোকে আৰামত শুব নালাগে, সেৱাত পৰিক্ৰমা লগাব লাগে। আজিকালি বাবাই বহুত প্ৰদৰ্শনী অনুষ্ঠিত কৰাই থাকে। ডাঙৰ ব্যক্তিক নিমন্ত্ৰণ জনাব লাগে। এতিয়া নহ'লেও পাছত আহিব। সাধু সন্ত মহাত্মা যিয়েই নহওক জগাই থাকা, কিন্তু বাৰ্তালাপ কৰোঁতাজন মহাৰথী হোৱা উচিত। যাৰ পিতাৰ সৈতে যোগ নাই, মৰম নাই, তেওঁলোকেতো যেন খালী ডাৱৰ। তেওঁলোকে কি কৰিব? এয়াতো জানা যে অশিক্ষিতসকলে শিক্ষিতসকলৰ আগত মূৰ দোৱাব। প্ৰত্যেকে নিজক বুজিব পাৰে, মই কিমানলৈকে পঢ়িছোঁ, সেৱা কৰি দেখুৱাওঁ। যদি ডাৱৰ ভৰপূৰ হয় আৰু বৰ্ষাৰ সৃষ্টি নকৰে, তেন্তে সেই ডাৱৰ কি কামৰ? প্ৰত্যেকৰ নিজৰ বোধ শক্তি থাকিব লাগে। অযথা দেহ অভিমানৰ নিচাত থাকিলে উচ্চপদ চিৰদিনৰ কাৰণে হেৰুৱাই পেলাবা। বাবাৰ সেৱাৰ কিমান চখ আছে, চৰকাৰক বুজাব লাগে আৰু ক'ব লাগে আমাক সভা কক্ষ দিয়ক, য'ত আমি এই আত্মিক সেৱা কৰি মনুষ্যক দেৱতা কৰি গঢ়ি তুলিম। পিতা আহিছেই ৰাজযোগ শিকাবলৈ, কিন্তু যুক্তিযুক্তভাৱে বুজাব লাগে। যিয়ে ভাষণ দিবলৈয়ে নাজানে তেওঁলোকে জানো বুজাব পাৰিব? উচ্চপদ পাব নোৱাৰে। পদ তেওঁলোকে পাব পাৰিব যিসকলে সেৱা কৰিব। ডাঙৰ ব্যক্তিসকললৈ লিখা যে এই জ্ঞান অবিহনে ভাৰতৰ বা বিশ্বৰ কল্যাণ হ'ব নোৱাৰে। শিক্ষা হৈছে মুখ্য। এওঁলোক লক্ষ্মী নাৰায়ণেও শিক্ষাৰ দ্বাৰাই পদ পালে, নহয় জানো? পূৰ্বৰ জন্মত ৰাজযোগ শিকিছে। আমিও এতিয়া ইয়াত পঢ়ি আছোঁ। স্কুলত বিদ্যাৰ্থীয়ে বুজি পায়,
মই এইটো পৰীক্ষা দি এয়া হ'মগৈ। ইয়াত তোমালোকে জ্ঞান পোৱা, সেয়া এইখন সৃষ্টিৰ কাৰণে নহয়। তোমালোকেও ভৱিষ্যত 21 জন্মৰ কাৰণে পঢ়া, প্ৰাৰব্ধ গঢ়িবলৈ। তেওঁলোকে এই জন্মৰ সুখৰ কাৰণে পঢ়ে, গতিকে সেয়াও পঢ়িব লাগে আৰু লগতে এই শিক্ষাও শিকিব লাগে। এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কথা নাই। আধ্যাত্মিক শিক্ষা কিয় ল'ব নালাগে? চিত্ৰ লৈ গৈ বুজাব লাগে। কোৱা, জ্ঞান সকলোৰে বাবে অত্যন্ত প্ৰয়োজন, কিন্তু সন্তানসকল এতিয়াও আগবাঢ়ি নাহে। চাকৰি বাকৰিতে আবদ্ধ হৈ থাকে। যদি বন্ধনমুক্ত হয় তেন্তে সেৱাত লাগি যাব লাগে। সকলো শ্ৰীমতত চলোতাটো নহয়। মাজতে মায়াই বেমেজালিৰ সৃষ্টি কৰে। কোনো সন্তানৰ বহুত চখ আছে, কিন্তু নিচা নাথাকে যে মই বহুতৰ কল্যাণ কৰোঁ। সেয়েহে বাবাইও ভাবে, যিহেতু পৰিপক্ক হৈছা, তেনেহ'লে শ্বাসৰুদ্ধ কিয় হ'ব লাগে? ক'ব পাৰে যে আমিতো ভাৰতৰ উদ্ধাৰ কৰিব লাগে। সঁচা সেৱা কৰি মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব লাগে। বাবাটো আচৰিত হয়, নিচা নাথাকে। সেইবাবে বাবাই কয় ৰজু বুদ্ধিৰ হয়। বহুত ভাল সুযোগ আছে। এনেকুৱাও বহুত আছে যাৰ জ্ঞানৰ অহংকাৰ বহুত, কিন্তু অহিত বহুত কৰে। এয়াতো গুৰ অৰ্থাৎ শিৱ বাবা আৰু গুৰৰ গঠৰি অৰ্থাৎ গুৰ ৰখা পাত্ৰ অৰ্থাৎ শিৱ বাবাৰ ৰথ ব্ৰহ্মা বাবাইহে জানে। ৰাহুৰ গ্ৰহণ লাগি যায়, বৃহস্পতিৰ দশা নোহোৱা হৈ ৰাহুৰ দশা বহি যায়। এতিয়াই দেখিবা ভালকৈ চলি আছে, আকৌ এতিয়াই দেখিবা গ্ৰহচাৰী বহি যায়, বাগৰি পৰে। সন্তানসকলটো বহুত বাহাদুৰ হোৱা উচিত। গুৰু দায়িত্ব ল'ব লাগে। আমি এই ভাৰতক স্বৰ্গবাসী কৰিহে এৰিম। তোমালোকৰ ধৰ্ম হ'ল নৰকবাসীক স্বৰ্গবাসী কৰি গঢ়ি তোলা, ভ্ৰষ্টাচাৰীক শ্ৰেষ্ঠাচাৰী কৰি তোলা। বাবাই বহুত ভালকৈ নিচা বঢ়ায়, কিন্তু সন্তানসকলৰ ক্ৰমানুসৰি বাঢ়ে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰো আত্মিক পিতালৈ সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, বন্ধন মুক্ত হৈ ভাৰতৰ সঁচা সেৱা কৰিব লাগে। আত্মিক সেৱা কৰি মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব লাগে। জ্ঞানৰ অহংকাৰত আহিব নালাগে। আত্মিক নিচাত থাকিব লাগে। 2 নম্বৰ, নিশ্চয় বুদ্ধিৰ হৈ প্ৰথমে নিজৰ অৱস্থা দৃঢ় কৰিব লাগে। দেহ সহিত যি কিছু দেখিবলৈ পোৱা যায় সেয়া ত্যাগ কৰিব লাগে আৰু এজন পিতাৰ সৈতে গঢ়িব লাগে। বৰদান, পিতাৰ সংস্কাৰসমূহক নিজৰ প্ৰকৃত সংস্কাৰ কৰি লওঁতা ব্যৰ্থ বা পুৰণা সংস্কাৰসমূহৰ পৰা মুক্ত হোৱা। ভাৱাৰ্থ, যিকোনো ব্যৰ্থ সংকল্প বা পুৰণা সংস্কাৰ দেহ অভিমানৰ লগত জড়িত। আত্মিক স্বৰূপৰ সংস্কাৰ পিতাৰ সমান হ'ব। যিদৰে পিতা সদায় বিশ্ব কল্যাণকাৰী, পৰোপকাৰী, দয়াশীল, বৰদাতা, সেইদৰে নিজৰ সংস্কাৰ স্বাভাৱিক হৈ যাওক। সংস্কাৰ গঢ়া অৰ্থাৎ সংকল্প, বাণী আৰু কৰ্ম স্বতঃ সেই অনুসৰি চলা। জীৱনত সংস্কাৰ এক প্ৰকাৰ চাবি, যাৰ দ্বাৰা স্বতঃ চলি থাকে। তেতিয়া পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাথাকে। শ্লোগান, আত্মিক স্থিতিত স্থিত হৈ থাকি নিজৰ ৰথৰ অৰ্থাৎ শৰীৰৰ দ্বাৰা কাৰ্য কৰাওঁতাজনহে সঁচা পুৰুষাৰ্থী। ওম শান্তি।